নমস্কাৰ অসমবাসী ৰাইজ, আমাৰ চেনেল এডুকেশ্যন ইন আছামিছলৈ আপোনালোক সকলোকে স্বাগতম। সকলো ধৰণৰ জব আপডেট আৰু লগতে বিভিন্ন ধৰণৰ এডুকেশ্যনেল নলেজৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আহক বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ছালফাৰ ডাই অক্সাইডে জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে? ছালফিউৰিক এচিড, কাৰ্বন মন'ক্সাইড, নাইট্ৰিক এচিড, নাইট্ৰজেন ডাই অক্সাইড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ছালফিউৰিক এচিড। সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি বায়ুমণ্ডলৰ কোনটো স্তৰত শোষণ হয়? টপস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছ'স্ফিয়াৰ, থাৰ্মোস্ফিয়াৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ষ্ট্ৰেটোস্ফিয়াৰ। এই ষ্ট্ৰেটোস্ফিয়াৰতে অজন লেয়াৰটো পোৱা যায়। অজন স্তৰত বিন্ধাৰ সৃষ্টি কৰা পদাৰ্থবিধৰ নাম: অক্সিজেন, নাইট্ৰজেন, মিথেন, ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন। আৰু বন্ধুসকল, এই ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনটো ফ্ৰিজৰ পৰা উৎপন্ন হয়। ভাৰতীয় বন আইন কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? 1865 চনত, 1852 চনত, 1867 চনত, 1870 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1865 চনত। আৰু ভাৰতীয় বন সুৰক্ষা আইন বুলি এখন আইন আছে, সেইখন প্ৰণয়ন কৰা হৈছিল 1980 চনত। বন্যপ্ৰাণী সুৰক্ষা আইন কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? 1970 চনত, 1975 চনত, 1972 চনত, 1980 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1972 চনত। নিম্নোক্ত কোনবিধ অনৱীকৰণযোগ্য সম্পদ? বায়ু, পানী, খনিজ পদাৰ্থ, মাটি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খনিজ পদাৰ্থ। প্ৰাকৃতিক পৰিৱেশক প্ৰধানকৈ কেইভাগত ভাগ কৰিব পাৰি? দুটা ভাগত। পৃথিৱীখনৰ চাৰিওফালে আৱৰি থকা গেছীয় আৱৰণটোৰ নাম কি? গেছ মণ্ডল, বতাহ মণ্ডল, বায়ুমণ্ডল, এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বায়ুমণ্ডল। সালোক সংশ্লেষণ প্ৰক্ৰিয়াত বায়ুমণ্ডলত কি গেছৰ যোগান ধৰে? সালোক সংশ্লেষণ প্ৰক্ৰিয়াত বায়ুমণ্ডলক অক্সিজেন গেছৰ যোগান ধৰে। আৰু সালোক সংশ্লেষণ প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা গেছটো হৈছে কাৰ্বন ডাই অক্সাইড, আৰু বায়ুমণ্ডলক যোগান ধৰে অক্সিজেনৰ। বায়ুমণ্ডলত সৰ্বাতোতকৈ অধিক পৰিমাণে থকা গেছীয় পদাৰ্থবিধ কি? নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, মিথেন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নাইট্ৰজেন। পৃথিৱীত থকা পানীৰ ব্যৱহাৰ উপযোগী পানীৰ শতকৰা কিমান পৰিমাণৰ? 5%, 4%, 2%, 3%। প্ৰায় 3%। পৃথিৱীত থকা প্ৰায় 100%ৰ মাত্ৰ 3% পানীহে আমাৰ ব্যৱহাৰ উপযোগী। প্ৰাকৃতিক ভাৰসাম্যৰ বাবে দেশৰ মাটিৰ কালি কমেও কিমান শতাংশ বনাঞ্চল থকা প্ৰয়োজন? 33%, 30%, 35%, 36%। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 33%। ইক'লজি শব্দটো কোন ভাষাৰ পৰা আহিছে? গ্ৰীক, লেটিন, ফৰাচী, জাৰ্মানী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ্ৰীক। বায়ুমণ্ডলক প্ৰধানকৈ কেইভাগত ভাগ কৰিব পাৰি? 2টা, 3টা, 4টা, 5টা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 4 ভাগত। ভূপৃষ্ঠৰ গাতে লাগি থকা বায়ুমণ্ডলৰ স্তৰটোৰ নাম কি? টপস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছ'স্ফিয়াৰ, থাৰ্মোস্ফিয়াৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে টপস্ফিয়াৰ। এনভাইৰনমেণ্ট শব্দটো কোন ভাষাৰ পৰা আহিছে? গ্ৰীক, লেটিন, ফৰাচী, জাৰ্মান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফৰাচী। বায়ুমণ্ডলত অক্সিজেনৰ শতকৰা পৰিমাণ প্ৰায় কিমান? 20.95, 22.85, 78.09, 75.22। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 20.95। বায়ুত নাইট্ৰজেনৰ শতকৰা পৰিমাণ প্ৰায় কিমান? 20.95, 21.65, 78.09, 75.22। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 78.09। ভাৰতৰ জল প্ৰদূষণ সংৰক্ষণ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? 1978 চনত, 1974 চনত, 1976 চনত, 1980 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1974 চনত। ভাৰতৰ বায়ু প্ৰদূষণ আৰু নিয়ন্ত্ৰণ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? 1981 চনত, 1980 চনত, 1982 চনত, 1979 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1981 চনত। গতিকে ধন্যবাদ বন্ধুসকল, আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো পালে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ মই এজন নতুন ইউটিউবাৰ, সেয়েহে মোক অলপ সহায়ৰ প্ৰয়োজন।